নমস্কাৰ। ৰিনিট 2026 এমছত কিমান কাট অফ যাব পাৰে সেই বিষয়ে আজি এই ভিডিঅ'টোত বিতংভাৱে আলোচনা কৰা হ'ব। আপোনালোকে সকলোৱে জানে যে ইণ্ডিয়াত টোটাল 20টা এমছ আছে আৰু এই সকলোবোৰ এমছত কিমান কাট অফ যাব পাৰে কেটাগৰী ৱাইজ সেই বিষয়ে আজি আলোচনা কৰা হ'ব আৰু আমাৰ আসামত থকা গুৱাহাটী এমছৰ বিষয়েও আলোচনা কৰা হ'ব। এই ডাটাবোৰ লাষ্ট 3-4 ইয়াৰ্ছৰ ডাটা হিচাপত এনালাইচিছ কৰি কাট অফ এটা এক্সপেক্টেড বনোৱা হৈছে। তো এনেকৈ কাট অফ যাব সেইটো কথা নহয়, ইয়াতকৈ 5-10 মাৰ্ক কম বেছি হ'ব পাৰে। তো এমছ দিল্লী, নিউ দিল্লী টোটাল চিট 132, জেনেৰেলৰ কাৰণে 685ৰ পৰা 695ৰ ভিতৰত থাকিব। EWS হ'লে 675ৰ পৰা 685ৰ ভিতৰত থাকিব। OBC হ'লে 670ৰ পৰা 685, SC হ'লে 635ৰ পৰা 655, ST হ'লে 615ৰ পৰা 635ৰ ভিতৰত কাট অফ থাকিব পাৰে। তাৰপিছত এমছ যোধপুৰ টোটাল চিট 150, জেনেৰেলৰ কাৰণে 665ৰ পৰা 680, EWS 660ৰ পৰা 670, OBC হ'লে 655ৰ পৰা 670, SC হ'লে 620ৰ পৰা 640, ST 600ৰ পৰা 620। তাৰপিছত এমছ ভুৱনেশ্বৰ জেনেৰেলৰ কাৰণে 660ৰ পৰা 675, EWS 660ৰ পৰা 670, OBC হ'লে 650ৰ পৰা 665, SC হ'লে 615ৰ পৰা 635 আৰু ST হ'লে 595ৰ পৰা 615 লৈ কাট অফ থাকিব পাৰে। তাৰপিছত ভোপাল এমছ জেনেৰেলৰ কাৰণে 660ৰ পৰা 675, EWS হ'লে 655ৰ পৰা 665, OBC হ'লে 650ৰ পৰা 665, SC হ'লে 615ৰ পৰা 635, ST হ'লে 595ৰ পৰা 615। তাৰপিছত এমছ ঋষিকেশ জেনেৰেলৰ কাৰণে 660ৰ পৰা 670, EWS হ'লে 650ৰ পৰা 660, OBC হ'লে 645ৰ পৰা 660, SC হ'লে 610ৰ পৰা 630, ST হ'লে 580ৰ পৰা 600। তাৰপিছত পাটনা এমছ জেনেৰেলৰ কাৰণে 650ৰ পৰা 660, EWS হ'লে 640ৰ পৰা 650, OBC হ'লে 630ৰ পৰা 650, SC হ'লে 600ৰ পৰা 620, ST হ'লে 580ৰ পৰা 600ৰ ভিতৰত কাট অফ থাকিব। তাৰপিছত হ'ল নাগপুৰ এমছ জেনেৰেলৰ কাৰণে 640ৰ পৰা 655, EWS হ'লে 635ৰ পৰা 645, OBC হ'লে 630ৰ পৰা 645, SC হ'লে 595ৰ পৰা 615, ST 575ৰ পৰা 595। তাৰপিছত হ'ল ৰায়পুৰ এমছ আৰু নাগপুৰ এমৰ কাট অফ প্ৰায় একেই থাকিব। তো আপোনালোকে স্ক্ৰীনত চাই লওক। ইয়াৰ টোটাল 125টা চিট আছে। তাৰপিছত হ'ল এমছ মংগলগিৰি জেনেৰেলৰ কাৰণে 635ৰ পৰা 645, EWS হ'লে 635ৰ পৰা 640 আৰু বাকীবোৰ কেটাগৰী আপোনালোকে চাই লওক। তাৰপিছত এমছটো হ'ল ৰায়বেৰেলী, ইয়াত জেনেৰেলৰ কাৰণে 630ৰ পৰা 640, EWS হ'লে 625ৰ পৰা 630, OBC হ'লে 620ৰ পৰা 635, SC হ'লে 585ৰ পৰা 605, ST 565ৰ পৰা 585। তাৰপিছত হ'ল এমছ কল্যাণী জেনেৰেলৰ কাৰণে 630ৰ পৰা 640, EWS হ'লে 620ৰ পৰা 630 আৰু বাকীবোৰ কেটাগৰী আপোনালোকে চাই লওক। তাৰপিছত হ'ল এমছ গৰখপুৰ জেনেৰেলৰ কাৰণে 630ৰ পৰা 640, EWS হ'লে 620ৰ পৰা 625, OBC হ'লে 615ৰ পৰা 625, SC হ'লে 580ৰ পৰা 600, ST হ'লে 560ৰ পৰা 585। তাৰপিছত এমছটো হ'ল দেওগড়, আপোনালোকে স্ক্ৰীনত চাই লওক। জেনেৰেলৰ কাৰণে 625ৰ পৰা 635 আৰু বাকীবোৰ কেটাগৰী দিয়াই আছে। তাৰপিছত হ'ল বিবি নগৰ, ইয়াত চিট 125 আছে। জেনেৰেলৰ কাৰণে 620ৰ পৰা 635, EWS 615ৰ পৰা 620, OBC হ'লে 610ৰ পৰা 620, SC হ'লে 575ৰ পৰা 595, ST হ'লে 550ৰ পৰা 575। তাৰপিছত এমছটো হ'ল ৰাজকোট জেনেৰেলৰ কাৰণে 620ৰ পৰা 630, EWS হ'লে 610ৰ পৰা 620, OBC হ'লে 605ৰ পৰা 620, SC হ'লে 570ৰ পৰা 590, ST হ'লে 550ৰ পৰা 570। তাৰপিছত এমছটো হ'ল বাথিন্দা, ইয়াত টোটাল 100 চিট আছে। জেনেৰেলৰ কাৰণে 620ৰ পৰা 630 আৰু ST হ'লে 550ৰ পৰা 570, বাকীবোৰ কেটাগৰী দিয়া আছে, চাই লওক। তাৰপিছৰ এমছটো হ'ল এমছ গুৱাহাটী, এইটো অসমৰ। তো ইয়াত জেনেৰেলৰ কাৰণে 615ৰ পৰা 625, EWS হ'লে 605ৰ পৰা 615 লৈ কাট অফ থাকিব পাৰে। OBC হ'লে 595ৰ পৰা 615, SC হ'লে 565ৰ পৰা 585, ST হ'লে 545ৰ পৰা 565ৰ ভিতৰত কাট অফ থকাৰ সম্ভাৱনা আছে। তাৰপিছত এমছটো হ'ল জম্মু এমছ জেনেৰেলৰ কাৰণে 615ৰ পৰা 625, OBC হ'লে 595ৰ পৰা 615 আৰু বাকীবোৰ কেটাগৰী দিয়া আছে, আপোনালোকে চাই লওক। তাৰপিছত এমছটো হ'ল বিলাসপুৰ জেনেৰেলৰ কাৰণে 610ৰ পৰা 620, SC হ'লে 560ৰ পৰা 580 আৰু বাকীবোৰ কেটাগৰী দিয়া আছে, আপোনালোকে চাই লওক।
তাৰপিছত হ'ল মধুৰাই, ইয়াত টোটাল 100টা সিট আছে। জেনাৰেলৰ কাৰণে 600 পৰা 615, EWS হ'লে 595 পৰা 605, OBC হ'লে 590 পৰা 605, SC হ'লে 555 পৰা 575, ST হ'লে 530 পৰা 550। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা কিছু হ'লেও উপকৃত হ'ব আৰু আপোনালোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।